জয় গুরু শঙ্কৰ পৰম নৱভাজন বাসকল আই মাতৃ ভগ্নীসকল আপোনালোকৰ এতিয়া আশীষ নিৰোগত কৰি যোগীন্দ্ৰ মুনীন্দ্ৰ মহাদেৱৰ আসনত বহাৰ আমি উপযুক্ত পাত্ৰ নহওঁ যদিও আপোনালোক সাধু মহন্তৰ আজ্ঞা আশীষ আৰু চৰণৰ বিৰোধ কৰি এই আসনলৈ আগবাঢ়িছোঁ, এই আসনত উপবিষ্ট হৈছোঁ আৰু আপোনালোকৰ সংগ সান্নিধ্যৰে আজিৰ জগতৰ ঈশ্বৰ অখিল ব্ৰহ্মাণ্ডৰ নায়ক সকলোৰে আশ্ৰয়দাতা ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ এই পবিত্ৰ দিৱসত আমি অকণমান কৃষ্ণ কথা আলোচন কৰিম, ভাগৱত কথা আলোচন কৰিম। এই সৌভাগ্যখনত আপোনালোকৰ দুটি চৰণত আমাৰ ভক্তি ভাৱ নিবেদন কৰি আমি পাঠৰ বাবে আগবাঢ়ি গৈ আছোঁ। কৃষ্ণ 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 হৰি কৃষ্ণ পৰম ভক্তিভাজন বা সমস্ত আমি যিসকল কৃষ্ণ কথা অনুৰাগী, ভাগৱত অনুৰাগী সকলোকে আমি আসন গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাই আমি পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ হৰি কৃষ্ণ
কৃষ্ণৰ শৰণে দিয়া পৰম সন্তোষে পিয়োক ৰসয় অমৃত পৰম সন্তোষে পিয়োক ৰসয় ইটো সমস্ত শাস্ত্ৰৰ বেদ বেদান্তৰ সাৰ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰ অৰ্থ কণ পাৱে আৰ লাগ অৰ্থ কণ পাৱে আৰ লাগ কৃষ্ণ ঔ হৰি ঔ ৰাম জন্ম জন্মান্তৰৰ সবাৰস্থলী বাপসকল আই মাতৃসকল আজি ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মোৎসৱ সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই এই উৎসৱ ভাগি মহা আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে কাৰণ জগতৰ সৃষ্টি স্থিতি লয়ৰ যিগৰাকী অধিকৰ্তা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন নায়ক সেইজন ভগৱান কৃষ্ণই আজিৰ পৰা 5000 বছৰ আগতে এই ধৰাধামলৈ আহিছিল আৰু তেওঁ যে জগতলৈ আহিছিলে অহাৰ উদ্দেশ্যটো শ্ৰীমদ ভাগৱত গীতাত 4ৰ্থ অধ্যায়ত নিজে অৰ্জুনৰ আগত কৈ গৈছে হে অৰ্জুন यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थे सम्भवामि जुगे जुगे যেতিয়া পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয় সন্ত সাধুবিলাকক দৈত্য দানৱবিলাকে আক্ৰমণ কৰিবলৈ লয় পৃথিৱীৰ মহাভাৰ সহন কৰিব নোৱাৰা হয় তেতিয়াই মই সাধু সন্তক ৰক্ষাৰ বাবে এই জগতলৈ অৱতাৰ ধাৰণ কৰিবলৈ আহোঁ আৰু তেনে অৰ্থতে ভগৱান কৃষ্ণই বসুদেৱ আৰু দৈৱকীৰ জৰিয়তে আমাৰ এই জগতলৈ আহিছিল অহাৰ উদ্দেশ্য আছিল সমস্ত নৰলোকক সুন্দৰ সমাহিত জীৱন ধাৰণ কৰি সুশৃংখলিত জীৱন যাপনৰ জৰিয়তে আমাৰ জীৱনটোক মহত্তম কৰি তোলাৰ প্ৰয়াস ভগৱান কৃষ্ণই যেতিয়া পৃথিৱীলৈ আহিছে সেই সময়ত কেনেকুৱা এটা সময়ত ভগৱান কৃষ্ণৰ জন্ম হৈছে আপোনালোকে নিশ্চয়কৈ জানে কংসৰ কাৰাগাৰত দুভাগ ৰাতি ভগৱান কৃষ্ণই চতুৰ্ভুজ ৰূপ লৈ পৃথিৱীলৈ আহিছে আজি সেই কথাবিলাককে অকণমান ভাগৱতৰ জৰিয়তে আলোচনা কৰাৰ প্ৰয়াস আৰু প্ৰযত্ন কৰিব খুজিছোঁ
হে বাপ আই মাতৃসকল, ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণৰ জন্মলীলা খণ্ড আছে আৰু এই 10ম স্কন্ধৰ 20 অধ্যায়ৰ 13 নম্বৰ শ্লোকত এষাৰ কথা কৈছে, বসুদেৱ ইৱাস বিদিত হি ভগৱান সাক্ষাৎ পুৰুষ প্ৰকৃতি পৰে কেৱলানুমানন্দ স্বৰূপ সৰ্ববুদ্ধি দৃক। আৰু সেই শ্লোক ভাগিৰে সুন্দৰ অসমীয়াত অনুবাদ কৰা হৈছে এনেদৰে, নামঘোষাত লিখিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে, বসুদেৱ নিগ দতিহাসী সাক্ষাতে বিদিত ভৈলাসী, তুমি পুৰুষ প্ৰকৃতি তকৰি পৰ সমস্ত জীৱ বুদ্ধি সাক্ষী কেৱল আনন্দ অনুভৱ স্বৰূপ সুখৰ সাগৰ দেৱই স্বৰূপ সুখৰ সাগৰ দেৱই বসুদেৱে কৈছে, হে জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণ, তুমি মোৰ পুত্ৰ হিচাপে এই পৃথিৱীলৈ আহিছা, সাক্ষাৎ বিদিত হৈলাসী, কিন্তু তুমি কি পুৰুষ অপ্ৰকৃতিত কৰিব, তুমি এই গোটেই জগতখনৰ মাজত থাকিও কিন্তু জগতত লাগিও নাথাকা, কিন্তু তুমি সকলোকে চলাই আছা, তুমি প্ৰকৃতি আৰু পুৰুষৰ ওপৰত আছা। সেইকাৰণে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ বুলি কৈছে। তে প্ৰকৃতি পুৰুষ এই দুইটাতকৈ তুমি পৰ, সমস্ত জীৱৰ বুদ্ধি সাক্ষী কেৱল আনন্দ অনুভৱ, সমস্ত জীৱবিলাকৰ বুদ্ধিৰূপে সাক্ষীৰূপে তেওঁ আছে। স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ, তেওঁৰ যিটো স্বৰূপ তেওঁ সাগৰ সদৃশ বিশাল আকৃতিৰ, তেওঁৰ বিশাল অনুভৱেৰে আমাৰ জগতখনক উদাৰতাৰে মহানৰতাৰে আমাক চলাই আছে। সেইজন ভগৱান কৃষ্ণৰ বিষয়ে স্বয়ং পিতৃ বসুদেৱে এই কথাষাৰ কৈ গৈছে। গতিকে বাপ সমস্ত আই মাতৃ সমস্ত, আমি এতিয়া ভাগৱতৰ 10ম স্কন্ধৰ এই কৃষ্ণৰ অৱতাৰত অকণমান পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। হ'বনে বাপসকল, আইসকল আৰু কণ কণ শিশু মইনাসকল, তোমালোকলৈ আজি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৃষ্ণৰ জন্ম অৱতাৰ, কৃষ্ণৰ জন্ম উৎসৱত তোমালোকে আহি ইয়াত উপস্থিত হৈছা, হয়নে? তোমালোকৰ নিচিনা শিশু কৃষ্ণই শিশু অৱস্থাত কি কি কৰিছিল সেই কথাখিনি আজি আমি ইয়াত পাম। তোমালোকে মনোযোগ দি শুনিব লাগিব, শুনিবানে? হাই উৰুমি নকৰাকৈ অকণমান ঈশ্বৰৰ কথা শুনাচোন। তোমালোকক মই দুটি কথা সুধিব খুজিছোঁ। এই ভাগৱতৰ পাঠ ওলোৱাৰ লগে লগে মই দুটি কথা সুধিম, তোমালোকে উত্তৰ দিবৰ কাৰণে ৰৈ থাকিব লাগিব। কিন্তু উত্তৰ দিবৰ কাৰণে ৰৈ থাকিলে প্ৰশ্নটো মনোযোগেৰে শুনিব লাগিব, কিন্তু শুনিব লাগিলে অকণমান হাই উৰুমি নকৰাকৈ থাকিব লাগিব, হয়নে? মনে মনে থাকিবা তোমালোকে, প্ৰশ্নটোৰ উত্তৰ দিব লাগিব। প্ৰশ্নটো অতি সহজ, তোমালোকৰ সন্মুখতে আছে উত্তৰ, তোমালোকে দিবও পাৰিবা, নিশ্চয় দিবা বুলি মই আশা কৰিছোঁ। আৰু ভাগৱত পাঠৰ মাজত তোমালোকক এই দুটি প্ৰশ্ন সুধিম, কিন্তু তোমালোকে মনে মনে শুনি থাকা, হ'বনে? কৃষ্ণ আই মাতৃ সমস্ত, আপোনালোকে পাৰিলে এই খালী আসনলৈ আহক, আহক, দেখা দেখি হৈ আলোচনা কৰিলে বৰ ভাল লাগিব।
আপোনাভাৱে সকলোৱে আসন লওঁ আমি সকলোকে পুনৰবাৰ সেৱা জনাই আমি ভাগৱতলৈ আগবাঢ়িছোঁ কৃষ্ণ কৃষ্ণ প্ৰভু সমস্ত ভাগৱতৰ দশম স্কন্ধৰ শ্ৰীকৃষ্ণৰ জন্ম অধ্যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এই ভাগৱতৰ দশম স্কন্ধৰ আদি চোৱা আৰু অন্ত চোৱা ৰচনা কৰিছে আমি আদি চোৱাৰ শ্ৰীকৃষ্ণৰ জন্ম এই অধ্যায়টিতে পাঠ কৰিবলৈ আগবাঢ়িছোঁ কৃষ্ণ ঔ হৰি আমাৰ ওচৰতে থকা পৰম শ্ৰদ্ধেয় শ্ৰীযুত প্ৰদীপ ঠাকুৰীয়া বাপুলৈ সেৱা জনাইছোঁ বাপজনাই আমাক কিবা প্ৰকাৰে হ'লেও সহায় সহযোগ আগবঢ়াব বুলি বাপৰ চৰণত আমি সেৱা জনাই থৈ দিছোঁ কৃষ্ণ তে শিশুসকল মৰমৰ কণ কণ মইনাসকল তোমালোকে শুনিবা ভালদৰে শুনিবা আজি আমি আটাই কৃষ্ণৰ জন্মৰ বিষয়ে কথা শুনিম আৰু সেই কৃষ্ণই যে আমাৰ মাজত সকলোৰে লগত আছে কৃষ্ণ আজি নাই আমাৰ মাজত কিন্তু কৃষ্ণ আমাৰ মাজতো আছে কেনেকৈ কৃষ্ণ আমাৰ মাজত আছে ভাগৱতে কিন্তু দেখুৱাই থৈ গৈছে তাৰ প্ৰমাণ আমি পাব পাৰিম আজি গতিকে আমি পাঠলৈ আগবাঢ়িছোঁ কৃষ্ণ ঔ হৰি পাছে দৈব মাতি লন্দ বিষ্ণু বাসা লৈলা গৰ্ভত তোমাৰ হেন দেখি ভৈল বৰ আনন্দ মাৰিবন্ত অংশ নকৰিবা ভয় ৰাখিবন্ত যদু বংশ তোমাৰ তনয় দৈৱকীক বুলি আশা হব চন আপোনথা নকলৰি গৈলা দেৱ গৈলা দেৱ কৃষ্ণ হে বাপসকল
আই মাতৃসকল, এই পদখিনিত আমি যিখিনি কথা পালোঁ সেই কথাখিনি আপোনালোকক গুণীজ্ঞানীজনে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিছে। তথাপিও সৰ্বজনৰ বাবে আপোনালোকে জনা কথাখিনিকো আমি আকৌ এবাৰ কথা আকাৰে ক'বৰ কাৰণে প্ৰযত্ন কৰিব খুজিছোঁ। হ'বনে পাবনষ্ট নে পঢ়ি গৈ থাকিম? পঢ়াৰ মাজে মাজে অকণমান এই কথাখিনি আমি সহজে বুজি পাব পৰাকৈ আলোচনা কৰি যোৱাটো উচিত হ'ব, নহয়নে আইসকল? এই পদখিনি কথাখিনি কি কৈছে চাওক। কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱক বন্দীশালত ৰাখি থৈ দিছে কংসই, কংস মহাৰায়ে। কিয় জানেনে? এই কথাটো আমি আগতেই পাইছোঁ যে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্যুৰ এটা আকাশী বচন শুনিছিলে। কংসৰ ভনীয়েক দৈৱকীক যেতিয়া বসুদেৱৰ তাত বিবাহ দিবৰ কাৰণে এই কইনা থ'বলৈ আহিছে, অসংখ্য হয় হস্তি পদাৰ্থিক সকলোবিলাক লগত লৈ বিভিন্ন অলংকাৰেৰে সুশোভিত কৰি দৈৱকীক এনেকৈ বৰ আনন্দ মনেৰে ককায়েক কংসই বসুদেৱৰ গৃহত থ'বলৈ আহিছিল। আৰু আহি থাকোঁতে তেওঁ শুনিবলৈ পালে আকাশী বচনেৰে, হেৰা কংসৰাই, তুমি ইমান আনন্দত মতলীয়া হৈ ভনীয়েক থ'বলৈ আহিছা, অসংখ্য গছ বাজি বিভিন্ন ধৰণৰ অলংকাৰেৰে সুশোভিত কৰি তুমি যিগৰাকী ভনীয়েকক ইমান মৰম স্নেহেৰে তুমি থ'বলৈ আহিছা, এই গৰ্ভত অষ্টম সন্তানৰ হাততে কিন্তু তোমাৰ মৃত্যু আছে। এই কথাষাৰ কংসই আকাশী বচনৰ জৰিয়তে শুনিবলৈ পালে। শুনাৰ লগে লগে কংসৰ খঙত একো ক'ব নোৱাৰা হয় লগে লগে ৰথৰ পৰা দৈৱকীক চুলিত ধৰি টানি আনিছে। বোলে তোৰ গৰ্ভৰ সন্তানে মোক মাৰিব, তোকেই মাৰি পেলাম। তেতিয়া বসুদেৱে বুজাইছে, হেৰা কংসৰাই, তুমিতো মহাজ্ঞানী গুণী ৰজা, তুমি এই কথাটো বুজাচোন। তোমাৰ ভনীয়েৰনো কি অপৰাধ? ভনীয়েৰক মাৰিলেনো কিয় হ'ব? তেওঁতো এনেও ভগ্নী, তাতেতো স্ত্ৰী জাতি, নাৰীক অপমান কৰাটো এইটো গৰিহীত কাম, শাস্ত্ৰৰ নিন্দা কৰিছে। তুমি এই কথাটো তুমি নিশ্চয়কৈ জানা। হে কংসৰাই, তোমাক মই কথা দিছোঁ, দৈৱকীক নামাৰিবা, দৈৱকীক এৰি দিয়া। কাৰণ দৈৱকীৰ গৰ্ভত অষ্টম সন্তানেহে তোমাক মাৰিব। অষ্টম সন্তান জন্ম পালে মই তোমাক দিম হলতো, তুমি এতিয়া এৰি দিয়া। তেওঁৰ গৰ্ভৰ সন্তান তোমাৰ হাতত দিম, আৰু তেওঁক তুমি যি কৰা তাৰপিছত তুমি তোমাৰ ভয়টো দূৰ হ'ব। কংসই এই কথাটো বুজিলে, বুজি পেলাই চুলিৰ পৰা এৰি দিলে। এৰি দিয়াৰ পিছত কি কৰিলে? ইহঁতক মানে মই ক'ত থৈ দিম, সন্তান মোক লাগিব নহয়, জন্ম পালেই মই মাৰিব লাগিব। গতিকে মই মোৰ নজৰত ৰাখিবৰ কাৰণে কংসৰ কাৰাগাৰৰ আবেষ্টনীৰ ভিতৰত দুয়োকে ৰাখি থৈ দিছে। ৰাখি থৈ দিয়াৰ পিছত দৈৱকীৰ বৰ মনৰ দুখ হ'বই দিয়কচোন। বিবাহ হোৱাৰ পিছতেই তেওঁৰ কি জীৱন আৰম্ভ হৈছে, জেলখানাত সোমাবলগীয়া হৈছে। আজিৰ ভাষাত জেল বুলি ক'ব। সেই কংসৰ এই কাৰাগাৰত যি ধৰণে তেওঁক বন্দী কৰি ৰখা হৈছে, তেওঁৰ অন্তৰে কান্দি আছে। তেওঁ বাৰম্বাৰ প্ৰাৰ্থনা জনাইছে প্ৰভু জগতৰ ঈশ্বৰক, যে প্ৰভু মোৰ কি জীৱন, কি অৱস্থা হ'ল, মোক ৰক্ষা কৰা। এই ভগৱন্তক কৰা কাৰুণ্য স্তুতি দেৱতাসকলেও শুনিবলৈ পাৰে। তেতিয়া দেৱতাগণ একেলগে লগ হৈ পেলাই দৈৱকীক আহি সান্তনা দিছে। এই সান্তনাটোকে পঢ়িলৈ মাত্ৰ পাছে দৈৱকীক মাতি লন্ত দেৱগণে, থাকিও মাও ভয় নকৰিবা। হে মা, তুমি ভয় নকৰিবা, থাকাচোন, ইয়াতেই থাকাচোন। বিষ্ণু ভাষা লৈলা সেই গৰ্ভটো তোমাৰ গৰ্ভত এতিয়া যি সন্তান সৃষ্টি হৈছে, ইয়া ভগৱান বিষ্ণুৰ অৱতাৰ। তেওঁৰ অংশ তোমাৰ জৰিয়তে এই জগতলৈ আহিব বিচাৰিছে। হেন দেখি ভৈৰৱৰ আনন্দ আমাৰ। এই কথাটো জানি আমাৰ বৰ আনন্দ উপজিছে।
এই দেৱতাসকলে কৈছে 33 কোটি দেৱতাই একলগ হৈ দৈৱকী আইক সান্তনা দিছে আৰু দৈৱকী আইক কৈছে তুমি ভয় নকৰিবা, বিষ্ণুৰ অংশ তোমাৰ গৰ্ভত সৃষ্টি হৈছে আৰু আমাৰো বৰ আনন্দ লাগিছে। এই কথাষাৰে ভাগৱতৰ 10ম স্কন্ধৰ 24 নম্বৰ শ্লোকত আছে। 24 অধ্যায়ৰ 24 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত আছে। এই 33 কোটি দেৱতাই ভগৱানক প্ৰাৰ্থনা কৰিছিলে, যিটো প্ৰাৰ্থনা কৰিছে তাকে প্ৰাৰ্থনাটো তাত তেনেকৈ আছে, সত্যস্য সত্য পৰম ত্ৰিসত্য, সত্যস্য সত্য নিহিতম স সত্য, সত্যস্য সত্য যোনিম নেত্রম সম আত্মকম তং শৰণং প্ৰপন্না। ব্ৰহ্মা, শিৱ আৰু বিষ্ণুৱে তিনিওৱে এই কথাষাৰ কৈছে, হে জগতৰ ঈশ্বৰ তুমি পৰম সত্য। মই ব্ৰহ্মা যদিও সঁচা সৃষ্টিকৰ্তা, শিৱ যদিও সঁচা জগতৰ সংহাৰকৰ্তা, বিষ্ণু যদিও সঁচা জগতৰ পালন কৰোঁতা, কিন্তু আমি পৰম সঁচা নহয়। আমি এনেই সঁচা, পৰম সঁচা, পৰম সত্য কেৱল তুমিহে। সত্য ব্ৰতম স সত্য পৰম ত্ৰিসত্য নিহিতম স সত্য। এই সত্যৰ জৰিয়তে এই জগতত তুমি সকলো জীৱক আশ্ৰয় দি থৈ দিছা। তোমাৰ শৰীৰৰ সকলো অংগ প্ৰত্যংগ সত্য। আমাৰ অংগ প্ৰত্যংগক প্ৰশংসা মানুহে নকৰে, কিন্তু তোমাৰ কৰে। আজিও আমি কওঁ নহয়, ভগৱতৰ নাভিৰ বৰ্ণনা কৰোঁ, চকুৰ বৰ্ণনা কৰোঁ, নাকৰ বৰ্ণনা কৰোঁ, কেশৰ বৰ্ণনা কৰোঁ, ভগৱন্তৰ গোটেই শৰীৰটোৰ আজিও আমি ৰূপবিলাক আলোচনা কৰোঁ। গতিকে তোমাৰ সকলোবিলাক সত্য, তুমি নিজেই সত্য, তোমাৰ সকলো সত্য, কিন্তু আমি সত্য নহয়। এই সত্য অৱতাৰ হে জগত ঈশ্বৰ ভগৱান কৃষ্ণ, তুমি আমাৰ মাজলৈ আহা, তোমাক আমি আবাহন কৰিছোঁ। নহ'লে অসুৰবিলাকে আমাক বৰ অত্যাচাৰ কৰিবলৈ লৈছে, দৈত্যবিলাকে দানৱবিলাকে আমি তোমাক ভজনা কৰাটো সহ্য নকৰে, আমাক বৰ অশান্তৰ ঘটাই আছে, তুমি আমাৰ মাজলৈ আহিব লাগে। এনেকৈ গৰ্ভত ভগৱন্ত স্থিতি হোৱাৰ সময়ত 33 কোটি দেৱতাই তাৰ মুখ্য এতিদেৱ ব্ৰহ্মা বিষ্ণু মহেশ্বৰে প্ৰাৰ্থনা জনাইছিল। সেই কথাখিনি তাত তেনেকৈ আছে। আৰু গুৰুজনাই অনুবাদত সুন্দৰ সহজকৈ আমাক এনেধৰণে এই যে দেৱতাসকলে দৈৱকীক সান্তনা দিছে যে তুমি ভয় নকৰিবা, বিষ্ণু ভাষা ভগৱন্তৰ জগতৰ ঈশ্বৰৰ অংশ জীৱ তোমাৰ গৰ্ভত স্থিতি হৈছে, তুমি আনন্দ কৰিব লাগে, দুখ কৰিব নালাগে। যদিও তুমি কাৰাগাৰত আছা, কিন্তু তোমাক উদ্ধাৰ কৰাৰ বাবে যিজন আহি আছে, অকল তোমালোককে নহয় গোটেই জগতক উদ্ধাৰ কৰিব তেওঁ। এনেধৰণৰ সান্তনা দিছে। এই সান্তনাটো আমি পাই আছোঁ। সেই তাহানিতেই কংসৰ কাৰাগাৰত থাকোঁতেই দৈৱকীক যি দেৱগণে সান্তনা দিছিলে, আজিও আমাক ভগৱানে ভাগৱত শাস্ত্ৰই সেই সান্তনাটো দি আছে। গতিকে আমি এই কথাটো অনুধাৱন কৰি আমি কৃষ্ণৰ জন্মৰ অতি লীলা মাহাত্ম্যখিনি আমি উপলব্ধি কৰিব লাগে। তাৰপিছত কৈছে মাৰিবন্ত কংস আকৌ নকৰিবা ভয়, ৰাখিবন্ত যদুবংশ তোমাৰো তনয়। কংসই যে তোমাক মাৰিব, এই সন্তানটো যে মাৰিব, অষ্টম সন্তানক মাৰিব নহয়, কাৰণ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু আছে বুলি 88 বছৰ আগতেই পাই থৈছে। গতিকে এই সন্তানটোক কংসই মাৰিব বুলি তুমি ভয় নকৰিবা, কাৰণ কংসকে মাৰিব। এই সন্তানটোক মাৰিব নোৱাৰে, সন্তানটোৱেহে কংসক মাৰিব। এনেকৈ নিৰ্ভয় দিছে। আপোনক খানক লৰি ধৰিলা দেৱগণ, দৈৱকীক বুলি হেন আশ্বাস বচন। দৈৱকীক এনেধৰণৰ আশ্বাস প্ৰদান কৰি দেৱতাগণে আকৌ নিজৰ নিজৰ স্থানলৈ গৈছে। তেওঁলোকৰ বাসস্থানটোত ব্ৰহ্মাৰ ব্ৰহ্মলোকত, শিৱৰ কৈলাসত আৰু বিষ্ণুৰ বৈকুণ্ঠত, এনেধৰণে নিজৰ নিজৰ স্থানত আকৌ তেওঁলোকে গুচি গৈছে।
ইমানলৈকে আমি এই পাঠখিনি পঢ়িলোঁ। এতিয়া আমাৰ শিশুসকলক আমি দুটা কথা সুধিম বুলি কৈছোঁ নহয়, সেই কথা দুটাৰ উত্তৰ দিব লাগিব। এতিয়া দিবানে? কথাটো শুনি আছা, আজি ভাগৱতৰ কথা, কৃষ্ণৰ কথা শুনি আছা। মই সুধিব খুজিছোঁ অতি সহজ দুটি প্ৰশ্ন। এই যিখন ভাগৱত, এই ভাগৱতখন কিহৰ ওপৰত থোৱা আছে তোমালোকে কোৱাচোন? ইয়াত এইখনৰ হয়তো নামটো তোমালোকে নাজানিব পাৰা। এইখনৰ নাম ঠগা। ঠগা বুলি কয়, কিছুমানে পাঞ্জা বুলি কয়, হয়নে ভাগৱতখন? এই ভাগৱতখন য'ত থোৱা আছে এখন ঠগা বুলি কয় আমাৰ ইফালে। এই ঠগাখনৰ বিষয়ে সুধিব খুজিছোঁ। এই ঠগাখন কিহেৰে নিৰ্মাণ কৰা হৈছে? কাঠেৰে। সুন্দৰ উত্তৰ, সেইটোতো তোমালোকে জানিলা, কাঠেৰে নিৰ্মাণ কৰা হৈছে, হয়নে? এই ঠগাখনৰ ওপৰত ভাগৱতৰ তলত আৰু কি আছে? কি আছে? গামোচা। সুন্দৰ উত্তৰ। এইটো সহজ বুলি কৈছে নহয়, একেবাৰে সহজ প্ৰশ্ন। এইটো তাৰমানে ভাতৰ লগত পানী খোৱাৰ লেখীয়া কথা, হয়নে? কিয় নামটোহে ঠগা বুলি ক'ব নোৱাৰিলা, আৰু সেইটো বাৰু থাকক। কিন্তু আজিৰ পৰা জানিবা ভাগৱত য'ত থয় সেইখনক ঠগা বুলি কয়। ঠগাখন কিহেৰে নিৰ্মাণ কৰা? কাঠেৰে। আৰু গামোচাখন কিহেৰে নিৰ্মাণ কৰা? কি? সূতা। সুন্দৰ উত্তৰ। এই দুইটা প্ৰশ্নৰ সুন্দৰ সুন্দৰ উত্তৰ দিব পাৰিছা। এতিয়া মই সেই দুটা প্ৰশ্নৰ উত্তৰ এই ভাগৱতত কেনেদৰে আছে তাকে ক'ব খুজিছোঁ। এই যে ঠগাখন কাঠেৰে নিৰ্মাণ কৰা হৈছে, হয়নে? এই কাঠ টুকুৰা আমি কি বস্তু আছে যদি চাব খোজোঁ, তাৰ এটা প্ৰক্ৰিয়া আছে চাবলৈকে হ'লে। কাঠখিনি আমি ক'ব খোজা নাই ইয়াত পলক আছে, সাৰ আছে, বাকলি আছে, আমি ক'ব খোজা নাই। সাৰখিনিকে আমি ইয়াত ঠগাখন নিৰ্মাণ কৰা হৈছে। কিন্তু কাঠ হিচাপে কাঠখিনিৰ ভিতৰত কিছুমান বস্তুৰ সোমাই আছে, যিখিনি বস্তুৰ প্ৰকাশ পাবলৈকে তাক এটা সান্নিধ্য লাগিব, সংস্পৰ্শ লাগিব। সেই বস্তুটো কি জানানে তোমালোকে? কাঠৰ ভিতৰত জুই আছে। যদি জুইৰ সংস্পৰ্শ কৰাই দিয়া হয়, তাত টুকুৰা যদি মানে জুই লগাই দিয়া হয়, তেতিয়া কাঠত ইমান জুই আছে, সেই জুইখিনি আমি দেখিবলৈ পাম। কিন্তু এতিয়া আমি দেখিবলৈ পোৱা নাই, পাইছোঁ নেকি? কিন্তু জুইখিনি আছে, কিন্তু এতিয়া আমি দেখা নাই। কিয় দেখা নাই? জুই লগাই দিয়া নাই, হয়নে নহয়? এই কথাটোৱে ভগৱন্ত ঈশ্বৰক তাৰ একেবাৰে প্ৰিয়তম সখা। তোমালোকৰ বন্ধু আছে নহয়, স্কুলত পঢ়া লগৰীয়া বন্ধু আছে, কাৰোবাৰ সখীও আছে নে? সখী আছেনে? সখী বান্ধিছেনে কোনোবাই? এই সখী যেনেকৈ আছে, এই ভগৱন্ত কৃষ্ণৰো প্ৰিয় সখী এজন আছিল। দুজনেই আছিল, অৰ্জুনো আছিল, উদ্ধৱো আছিল। এই উদ্ধৱ সখীয়েকে এবাৰ কৃষ্ণক সুধিছে। কি সুধিছে জানানে? হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ, তুমি বোলে সকলোৰে হৃদয়তেই থাকা। মই কথাষাৰ শুনিছোঁ, সাধু সন্তসকলেও কয় আৰু তুমিও কোৱা, তুমি বোলে সকলোৰে হৃদয়ে হৃদয়ে আছা। তোমাক আমি দেখা নাপাওঁ, কিয় দেখা নাপাওঁ? এই প্ৰশ্নটো কৰিছে। সেই প্ৰশ্নটো আমাৰো বাপসকল, হয়নে? আমাৰ হৃদয়ত কিন্তু ঈশ্বৰে আমাক চলাই আছে, কিন্তু সেই ঈশ্বৰক আমি কোনেও দেখা নাই। দেখা নাই যদিও ঈশ্বৰটো নোহোৱাও নহয়। জগতত যদি ঈশ্বৰেই নাথাকিলেহেঁতেন, ভগৱান ঈশ্বৰ কৃষ্ণই যদি নাথাকিলেহেঁতেন, আমিও জীয়াই থাকিব পাৰিলোহেঁতেন? আমি জীয়াই থকাৰ কিবা প্ৰয়োজন থাকিলহেঁতেন? কৃষ্ণ থকাৰ কাৰণে আমি জীয়াই আছোঁ। এই কৃষ্ণ আমাৰ সকলোৰে হৃদয়ত আছে, কাৰণ তেওঁ দ্বাপৰ যুগৰ সামৰণি হোৱাৰ পিছত তেওঁ বৈকুণ্ঠলৈ গুচি গৈছে। বৈকুণ্ঠলৈ গুচি যোৱাৰ সময়ত উদ্ধৱ সখাইটো বৰ দুখ কৰি কান্দি কান্দি গৈছে যে হে কৃষ্ণ, তুমি যদি গুচি যোৱা মোকো লগত লৈ যাব লাগিব, কাৰণ তুমি অবিহনে জগত অন্ধকাৰ, তুমি নাথাকিলে মই কেনেদৰে থাকিম? তেতিয়া ভগৱন্ত কৃষ্ণ কৈছে,
হে উদ্ধৱ, মই এই জগতৰ পৰা যাব লাগিব, মোৰ সময় হৈছে। মই যুগে যুগে অৱতাৰ ধাৰণ কৰোঁ, দুষ্ট ধৰ্মসন্ত পালনৰ বাবে মই আহোঁ পৃথিৱীলৈ। এতিয়া মোৰ দাপৰ লীলা অন্ত পৰিছে, মই যাব লাগিব। বোলে মোকো লৈ যাওক। উদ্ধৱে বাৰ বাৰ কৈছে, কৃষ্ণই কৈছে মই তোমাক লৈ যাব নোৱাৰোঁ। তুমি আৰু মই দুয়োৱে যদি গুচি যাওঁ জগতত অনৰ্থ মিলিব। তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবগে ইটো ভগৱতীৰ পন্থ। ভগৱতী নহ'লে লোক যাবে ৰসাতল, ভগৱতী গৰাকী হিউ মহাবল। তুমি আৰু মই দুয়ে একেলগে যাব নোৱাৰোঁ। তুমি ভক্তি ধৰ্ম জগতত ৰাখিবৰ কাৰণে তুমি থাকিব লাগিব। মোৰ ভক্তিটো তুমি সকলোতে বিলাব লাগিব, তুমি থাকিব লাগিব। এনেকৈ নহয় প্ৰভু, তোমাক মই কেনেদৰে পাম? এই ভক্তি ধৰ্ম ক'ত পাম? তেতিয়া ভগৱন্তই আকৌ কৈছে যে মই ভাগৱতত থাকিম। তিৰোধায় প্ৰবিষ্টহম শ্ৰীমদ্ ভাগৱতৰ নাম। মই মোৰ এই যে বিয়োগ হোৱাৰ পিছত, তিৰোধান হোৱাৰ পিছত, গুচি যোৱাৰ পিছত মই ভাগৱত সমুদ্ৰত অৱগাহন কৰিম। কেনেদৰে? তেনে মই মূৰ্তি প্ৰত্যক্ষ অৰ্থতে হয়, সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাচিনী। বাণীময় মূৰ্তি ৰূপে, বাংময় মূৰ্তি ৰূপে মই ভাগৱতত সোমাই থাকিম। আৰু এই ভাগৱত যোনে সেৱনাত সেৱা কৰিব, পাঠাত পাঠ কৰিব, দৰ্শনাত দৰ্শন কৰিব, পাপনাচিনী পাপ নাইকিয়া হৈ যাব। আজি আপোনালোকে ভাগৱত পাঠৰ আয়োজন কৰিছে। এই পাঠত যোনে সেৱা কৰিছে, পাঠ যোনে শ্ৰৱণ কৰিছে, পাঠ যোনে কীৰ্তন কৰিছে, সেৱনাত, কীৰ্তনাত, পাঠাত, দৰ্শনাত, পাপনাচিনী। ভাগৱতে ইমানখিনি কামত কৰিব, আমাক কাম দিব। ভাগৱত দৰ্শন কৰিলেও পাপ নাশ হয়, ভাগৱত শ্ৰৱণ কৰিলেতো হয়, কীৰ্তন কৰিলেতো হয়, আৰু সেৱা কৰিলেতো হয়েই। কিন্তু ভাগৱত দেখিলেও পাপ নাইকিয়া হৈ যায়। সেইকাৰণে ভাগৱতত যোনে তোনে আহিব নোৱাৰে। ভাগৱত শাস্ত্ৰতে কৈছে, কৰা পান ফল এইটো যাৰো আছে ভাগ্য যিটো। যিসকল ভাগ্যৱান লোক সিহে ভাগৱত শুনিব পাৰে। ৰস বিভাৱনত চতুৰ, সাধু সংগে যত্ন কৰি বিয়া আকৌ কৰ্ণ কৰি সমস্ত আপদ কৰা দিওঁ। আমাৰ আপদ বিপদ বিঘ্নি দূৰ কৰিবৰ কাৰণে আমি ভাগৱত শুনিব লাগে। তেনেহ'লে এই সখা, প্ৰিয় সখা উদ্ধৱে ভগৱান কৃষ্ণক সুধিছিলে। কি সুধিছিলে? মইনা শুনিবাচোন, কি সুধিছিলে? প্ৰশ্নটোতো আমি আগতে কৈছোঁ, আলোচনা কৰিছিলোঁ যে উদ্ধৱে সুধিছিলে যে প্ৰভু, তুমি গুচি যোৱাৰ পিছত তোমাক কেনেদৰে পাম? তুমি মানে সকলোৰে হৃদয়তো থাকা, ভাগৱতত থাকা বুলিতো কৈছাই। সকলোৰে হৃদয়ে হৃদয়ে যদি আছা, তেনেহ'লে আমি কিয় তোমাক দেখা নাপাওঁ? তেতিয়া ভগৱতে উদ্ধৱক ইয়াৰ উত্তৰটো দিছে ভাগৱতৰ ১১ স্কন্ধৰ জৰিয়তে। এই উত্তৰটো কি তোমালোকে শুনিবাচোন। আমি যে ক'লো থকাখন কিহেৰে নিৰ্মাণ কৰা, সেইটোৱেই উত্তৰ। সমস্তৰে হৃদিত আচন্ত কৃষ্ণেৰ হেন বাপুনিবা কৃষ্ণ তুমি সোমাই আছা, তেনেহ'লে তোমাক কিয় নেদেখোঁ আমি? সেইটো প্ৰশ্ন, তোমাক কিয় নেদেখোঁ আমি? তেনেহ'লে ভগৱানে উদ্ধৱক উত্তৰ দিছে, সমস্ত সতবহি আচন্ত বিয়াপি হৰিখন বিনে তান্ত নেদেখি তথাপি হেৰি মতে আছা কৃষ্ণ সবাৰ হৃদিত ভকতি নহ'লে নন্ত কা
শ্রবণ কীর্তন হৃদি মধ্যে দেখা ফেনি পঙ্কজ লোচন। উদ্ধৱ কৈছে যে সকলো কাঠতে জুই আছে, হয়নে নহয় উদ্ধৱ? উদ্ধৱে কৈছে হয়। তেন্তে তুমি জুই দেখিছা নেকি? বোলে দেখা নাই। বোলে তুমি লগাই চোৱাচোন। লগাই চালে জুই দেখা পায়? জুই তাৰ সংস্পৰ্শ হ'লে জুই আছে বুলি জানো? ঠিক তেনেদৰে ভগৱানটো আমাৰ সকলোৰে হৃদয়ত আছে, কিন্তু এই সংস্পৰ্শত লগাব লাগিব কেনেদৰে? ভগৱন্তৰ কথা শুনি শুনি পেলাই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে। সেইকাৰণে কৈছে যে হেন জানি কৰা নিতে শ্ৰৱণ কীৰ্তন। এই কথাটো জানি ঈশ্বৰৰ কথা তুমি শ্ৰৱণ কৰিবা, কীৰ্তন কৰিবা। হৃদিৰ মধ্যে দেখা সেই পঙ্কজ লোচন, হৃদয়ৰ মাজতে সেইজন ঈশ্বৰ কৃষ্ণ যে আছে, তেতিয়া তুমি উপলব্ধি কৰিব পাৰিবা। হৃদয়ৰ মাজতে ঈশ্বৰ কৃষ্ণ আছে, এইটো উপলব্ধি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? এই সৎসংগত ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব। সাধুৰ সংগত থাকি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰোঁতে 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 আমি এই যে কৃষ্ণ আমাৰ সকলোৰে হৃদয় আছে, এই কথাটো উপলব্ধি কৰিব পাৰিম। গতিকে ঈশ্বৰ আমাৰ সকলোৰে হৃদয়ত আছে। এই হৃদয়ত যে ঈশ্বৰ আছে, সেইকাৰণে আমি ইজনে সিজনক দেখিলে আমি শ্ৰদ্ধা কৰিব লাগে। আৰু কাৰণ আমি ভগৱানক ভাল পাওঁ নহয়, ভগৱানক আমি সেৱা কৰোঁ নহয়, আমিতো প্ৰাৰ্থনা কৰোঁ। বিদ্যালয়ত তোমালোকক প্ৰাৰ্থনা লগাবলৈ দিয়ে নে আচাৰ্যই? প্ৰাৰ্থনাটো কৰা। কিয় প্ৰাৰ্থনা কৰা? এইজন ঈশ্বৰে আমাৰ হৃদয়ত আছে। এইজন ঈশ্বৰক প্ৰাৰ্থনা কৰিলে আমাৰ মনটো শান্ত হয়, মনটো সুন্দৰ কৰিব পাৰি, আৰু বিভিন্ন চিন্তাৰ পৰা, টেনশ্যনৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। গতিকে সেইকাৰণে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰিব লাগে। সেই ঈশ্বৰ আমাৰ হৃদয়ত আছে, সেই হৃদয়ৰ ঈশ্বৰক মনেৰে প্ৰাৰ্থনা কৰিব লাগে। এই ভগৱান বা ঈশ্বৰ যে আমাৰ সকলোৰে প্ৰাণীত সকলোৰে হৃদয়ত আছে, এই কথাটো উদ্ধৱৰ আগতে তেতিয়াই বুজাই দিছিলে। যেতিয়া ভগৱান কৃষ্ণই এই জগতত অৱতাৰ ল'লে, অৱতাৰৰ পিছত তেওঁ যেতিয়া বৈকুণ্ঠলৈ গমন কৰে, তাৰপিছত তেওঁ কেনেদৰে থাকিল? আমাৰ মাজতে সকলোতে তেওঁ আত্মাৰূপে যে থাকিল, এই কথাটো স্বয়ং তেওঁ নিজে কৈ গৈছে উদ্ধৱৰ আগত। আৰু সেইমতে আজি আমি ইজনে সিজনক দেখিলে আমি ঈশ্বৰ ভাৱনা কৰিব লাগে। গুৰুজনাই সেইকাৰণে কৈছে, সমস্ত ভূততে ব্যক্তি আশ্ৰময় হৰি সবকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোকে আমি ঈশ্বৰ জ্ঞান কৰিব লাগে, ঈশ্বৰ বুদ্ধি ভাৱনাটো আমি আনিব লাগে। সেইটো প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল। হৈছেনে? বুজি পাইছা নহয়? ভগৱান আমাৰ কাষত জুই যেনেদৰে আছে, সকলোৰে হৃদয়ত আছে। ঘৰখন মানে জুই নেদেখোঁ, কৃষ্ণৰ কথা শ্ৰৱণ নকৰিলেও আমি কৃষ্ণক উপলব্ধি কৰিব নোৱাৰোঁ। সেইকাৰণে শ্ৰৱণ কৰিব লাগিব। দ্বিতীয় প্ৰশ্নটো কি আছিলে মানে? কাপোৰখনৰ কথা, হয়নে? যে এই কাপোৰখন কিহেৰে নিৰ্মাণ কৰা হৈছে, কিহেৰে বোৱা হৈছে? সূতাৰ জৰিয়তে। তোমালোকে চোৱাচোন, এটা কথা মনত কৰিবা, এই কাপোৰখন যিজন শিপিনীয়ে বোৱনীয়ে বৈ দিছে, সেই বোৱনীজন আমাৰ উপস্থিত সন্মুখত আছে। শালখন আছে, ৰাহ আছে, মাকো আছে, গৰকা আছে, শালৰ গোটেই সামগ্ৰীবিলাক আছে, বোৱনীও আছে। কিন্তু এটা বস্তু নহ'লে কিন্তু কাপোৰখন শিপিনীগৰাকীয়ে বৈ দিব নোৱাৰে। সেই বস্তুটো কি? কি কৈছ? ডাঙৰকৈ কোৱা। মানুহো আছে। এই যে বোৱনী বুলি যে কৈছোঁ, শিপিনীও আছে, কাপোৰৰ শালখনো আছে, গোটেই বস্তু আছে। কিন্তু এটা বস্তু নাই, তেওঁ কাপোৰখন আমাক বনাই দিব নোৱাৰে। কোনটো বস্তু নহ'লে নোৱাৰে? সূতা। সুন্দৰ উত্তৰ। সূতা নহ'লে তেওঁ কাপোৰ বৈ দিব নোৱাৰে। চব আছে, কিন্তু সূতা যদি নাই, কাপোৰ তেওঁ নিৰ্মাণ কৰি দিব নোৱাৰে, হয়নে? এই কথাটোকে ভাগৱতত উদাহৰণ দেখুৱাই থৈ দিছে। হে নানা প্ৰকাৰ যেন দেখিও বস্ত্ৰত, সূতা মাত্ৰ সত্য বস্তু মিছা স্বৰূপত, সেই মতে চৈতন্যই চৰণিৰতৰে দেখিও আন জগ মিছা নিৰন্তৰে।
পাইছোঁ, কিন্তু নানান ধৰণৰ কাপোৰ আমি পাইছোঁ কিহৰ কাৰণে? সূতাৰ কাৰণে পাইছোঁ। সূতাহে সত্য, বোৱনীও সত্য নহয়, শালখনো সত্য নহয়, মাকুও সত্য নহয়, শালৰ সামগ্ৰীও সত্য নহয়। যদি সূতা নাথাকে যিমান চেষ্টা কৰিলেও কাপোৰ তৈয়াৰ নহ'ব, হয়নে? এই যেনেদৰে সূতা সত্য, ঠিক তেনেদৰে আমাৰ সকলোৰে হৃদয়ত থকা ঈশ্বৰহে সত্য। সেই ঈশ্বৰক আমি সদায় সেৱা কৰিব লাগে, সেই ঈশ্বৰক সদায় আমি উপাসনা কৰিব লাগে। সেই ঈশ্বৰ তোমালোকৰ পিতৃ মাতৃৰ হৃদয়তো আছে, সেইকাৰণে পিতৃ মাতৃক সেৱা কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, আচাৰ্য গুৰুসকলক সদায় সেৱা কৰিব লাগে, তেওঁলোকৰ কথা বাৰ্তা মানি চলিব লাগে। গতিকে কৃষ্ণৰ জন্মাষ্টমীৰ দিনা এই শিশুসকলক আমি পাইছোঁ কাৰণে বাপসকল আপোনাভাৱে শিশুসকলৰ উদ্দেশ্যে এইখিনি কথা কোৱাৰ কাৰণে নিশ্চয় আমনি নাপাব চাগে। আমি শিশুসকলৰ জ্ঞাতাৰ্থে যাতে এই ভগৱান ঈশ্বৰ কৃষ্ণৰ উপলব্ধিটো তেওঁলোকৰ অন্তৰত জাগৃত হয়, আৰু সকলোৱে আমি এনেধৰণৰ উদাহৰণৰ জৰিয়তে, ভাগৱতৰ উদাহৰণৰ জৰিয়তে আমি যাতে সকলোৱে বুজিব পাৰোঁ, জানিব পাৰোঁ, সেইকাৰণে এই কথাখিনি আপোনালোকৰ আগত আমি অৱগত কৰা হ'ল। এতিয়া পিছৰ পদত আকৌ কি কৈছে তাকে আমি পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৃষ্ণ। হে ৰাম শুক নিগদতি শুনি পৰীক্ষিত ৰোহিণী নক্ষত্ৰ যেবে হৈল উপস্থিত এ ৰাম পৰম শোভন কাল ভৈলহি বেলাত সুৰভিহিতল সুমংগলব হে বাট দশ দিশ প্ৰসন্ন নিৰ্মলতাৰা গণ মধুকৰে গুঞ্জৰে পুষ্পিত দেখি বন পৃথিৱীৰ সুমংগল মিলিল অপাৰ নদ নদী প্ৰসন্ন পংকজে জাতিষ্কাৰ হৈলা মহাষষ্ঠয়াতি সজ্জন ৰমন আকাশত স্তুতি কৰৈ সিদ্ধমুনি গণ অসংখ্যাত দুন্দুভি স্বৰ্গক নিবাৱে ঐ অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে। এই কথাখিনি শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ আছে, হে নৃপতি, তোমাক কৃষ্ণৰ জন্মৰ বিষয়ে তোমাক যে ক'ব খুজিছোঁ, কৃষ্ণই দৈৱকীৰ গৰ্ভত যেতিয়া স্থিতি হ'ল, একলা দুকলাকৈ গৰ্ভ বাঢ়ি গ'ল, মানে এই গৰ্ভস্থ সন্তানটো উপজীৱৰ সময় সমাগত হ'ল। গতিকে ভগৱান ঈশ্বৰ কৃষ্ণই যেতিয়া এই দৈৱকীৰ জৰিয়তে অৱতাৰ ল'বলৈ হ'ল, সেই সময়ত ৰোহিণী নক্ষত্ৰৰ স্থিতি হৈছে। ৰোহিণী নক্ষত্ৰ মানে নক্ষত্ৰৰ সেইখিনি সময় হৈছে, আৰু তাতেই পৰম শোভন কাল ভৈল শিবেলাত সুৰভি শীতল সুমং গলে বহে বাট, মানে
অতি শোভনীয় সময়, অতি সুন্দৰ সময়। এইখিনি সময়ত কৃষ্ণৰ জন্মৰ এইখিনি সময়ত সুৰভি শীতল সুন্দৰভাৱে সুন্দৰ বায়ু মানে প্ৰবাহিত হৈ আছে। আৰু লগতে দশো দিশে প্ৰসন্ন নিৰ্মল তাৰাগণ, আকাশৰ তাৰাবিলাকো সুন্দৰ উজ্জ্বলি আছে, যেন অতি পোহৰাবৃত হৈ আকাশখনেও স্বাগতম জনাই আছে যে যিজন আমাৰ মাজলৈ আহিব সেইজন জগতৰ ঈশ্বৰ হৰি আহিব। মধুকৰে গুঞ্জৰে পুষ্পিত দেখি বন, মানে মৌমাখিবিলাকেও যেন ফুলনিবিলাকত গুঞ্জৰিত কৰি আছে যে কৃষ্ণ আহিব। এটা পৰুৱাইও মানে কৃষ্ণক আবাহন জনাইছে। তাৰমানে কৃষ্ণই যে গোটেই জগতৰ সকলোৰে পৰম অংশ, পৰম মানে পৰমাত্মা, তেওঁৱেই যে পৰম জগতৰ ঈশ্বৰ, সৃষ্টি স্থিতি লয়ৰ গৰাকী। আনকি পোক পৰুৱা পৰ্যন্তও কৃষ্ণ অহাৰ এটা ইংগিত পাইছে। গতিকে মধুবিলাক অৰ্থাৎ মধুকৰেও মানে ফুলনিত যেন গুঞ্জৰিত কৰিছে। আৰু পৃথিৱীত সুমংগল মিলিল পাৰ, পৃথিৱীত চাৰিওফালে সুমংগল হৈছে, ক'তো অমংগল নাই। নদ নদী প্ৰসন্ন পংকজে জাতিষ্কাৰ, নদীবিলাকেও সুন্দৰভাৱে মনেৰে বৈ গৈ আছে। চাৰিওফালে এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে। কেতিয়া? কৃষ্ণৰ যেতিয়া জন্ম হ'বৰ সময় হৈছে। এইখিনি সময়ৰ আগৰ এটা পৰিৱেশ সূচনা হৈ উঠিছে। এই কথাখিনি শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ গৈ আছে। অসংখ্যাত দুন্দুভি স্বৰ্গক চানি বাৱে, অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে। আৰু আকাশত দুন্দুভিৰ ধ্বনি বাজিছে, অপেশ্বৰাসকলে নৃত্য গীত কৰিবলৈ লৈছে। কি কাৰণত? কৃষ্ণ যে আহিব। তাৰপিছত কৈছে বৰিসন্ত পুষ্প দেৱ শুনি নিৰন্তৰ, সাগৰৰ লগত গৰ জন্ত জলধৰ। মধ্যৰাতি আতি অন্ধকাৰ ভৈল চন্ন, সেই সময়ত উপজিলা নাৰায়ণ। আৰু দেৱতাগণেও ফুল ছটিয়াবলৈ লৈছে যে কৃষ্ণ উপজিবৰ সময় হৈছে, পুষ্প বৰ্ষণ কৰিবলৈ লৈছে। সাগৰৰ ঢৌবিলাকেও স্বাগতম জনাবলৈ লৈছে। এনেদৰে এনেকুৱা এটা মাহেন্দ্ৰ ক্ষণত সেই মধ্যৰাতি ভগৱান শ্ৰী নাৰায়ণ, ভগৱান ঈশ্বৰ কৃষ্ণই উপজিলা বুলি কৈছে। তেওঁ অৱতাৰ ল'লে, জন্ম পালে। অদৈৱকীৰ গৰ্ভে আখি ভৈলন্ত বেকত, চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত, কমল লোচন চাৰি ভুজে চাৰি অস্ত্ৰ, কণ্ঠত কুস্তভ শোভে অগাৱে পীত বস্ত্ৰ, অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি, তাৰে ৰশ্মি কেশছয় দেখি চিকিমিকি, মকৰ কুণ্ডলে সুমণ্ডিত কৰ্ণ, সুন্দৰ শৰীৰ মেঘ অসম শ্যাম বৰ্ণ। এই মধ্যৰাতি অংশ ইতিমধ্যে কাৰাগাৰৰ চৌদিশে
প্ৰহৰী ৰাখি থৈ দিছে যে দৈৱকীৰ সন্তান জন্ম পোৱাৰ পিছত কোনোৱে যাতে সেই সন্তানক হৰলুকি লৈ যাব নোৱাৰে। কিবা প্ৰকাৰে হ'লেও কোনোবাই নিবও পাৰে। ইমান এটা নিকপকপীয়া আবেষ্টনী থকাৰ পিছত অসমখন মনত এই কথাটো ভাব আহিছে। প্ৰকাণ্ড প্ৰকাণ্ড লোৰ শিকলিৰে মূল মানে দুৱাৰখন বান্ধি থোৱা আছে। দুৱাৰৰ সন্মুখত আকৌ তেনেধৰণৰ ডাঙৰ ডাঙৰ লোহাৰে শিকলিৰে বান্ধি থোৱা আছে। তাৰোপৰি চাৰিওফালে প্ৰহৰীবিলাক ৰৈ আছে। তেনেকুৱা এটা ইমান মানে সুন্দৰ মানে নিকপকপীয়া ব্যৱস্থা কৰাৰ পিছতো কংসই ভাবিছে কিবা কৈ যদি কোনোবাই লৈ যায়, আৰু তেনেকৈ ভাবি তেওঁ প্ৰহৰী ৰাখি থৈ দিছিলে। আৰু সেই মুহূৰ্ততে ভগৱান কৃষ্ণ দৈৱকীৰ গৰ্ভৰ পৰা বাজ গ'ল, আহি গ'ল। আৰু সেই মুহূৰ্তত যেতিয়া জন্ম লাভ কৰিলে ভগৱান কৃষ্ণ, তেতিয়াৰ যিটো অৱস্থা হ'ল, এটা আমি দিহানামত গাওঁ নহয়, সকলোৱে আইসকলে গায়, আজি ৰাতি নুশুনি প্ৰজাৰ মাত পানী প্ৰহৰীয়া হবে নিদ্ৰা উপজিলা জগন্নাথ। সেই যে প্ৰহৰীবিলাক ৰাখি থৈ দিছিলে, সেই মুহূৰ্তত তেওঁলোকৰ ইমান লাল কাল টোপনি আহিব লাগিলে, ঈশ্বৰৰে ইচ্ছা তেওঁলোকে ঘোৰ নিদ্ৰাত পৰিলে, ক'বই নোৱাৰিলে। টোপনিত মানে আলগাল কৰি টোপনিতেই থাকি গ'ল। কৃষ্ণৰ জন্ম হ'ল। এতিয়া কৃষ্ণই জন্ম পাই কি কৰিব, সেই কথাখিনি আমি পিছৰ পদত পাম। কিন্তু এইখিনিতে এটা কথা আমাৰ আই মাতৃসকলে, বাপসকলে আৰু শিশুসকলে জনা গৈছিল যে আমাৰ এই যে বৰ্তমান এই যুগত আমি যি দেখিছোঁ, বা মানুহৰ মানুহৰ জৰিয়তে এটি শিশু যেতিয়া জন্ম হয়, ভূমিষ্ঠ হয়, শিশু এটি ভূমিষ্ঠ হোৱাৰ পিছত শিশুটিৰ আমি যদি যিটো শিশু যেনেধৰণে মানুহ আকৃতিৰ হৈ আহিব লাগে, তাত যদি বেলেগ এটা আকৃতি হয়, সেইটো বাতৰিত প্ৰকাশ হ'ব, আৰু লগতে সেইটো এটা বৰ দুৰ্ভাগ্যজনক কথা হ'ব, হয়নে? দুখন হাত থাকিব লগা ঠাইত যদি তিনিখন হাত হৈ যায়, সুন্দৰ ভৰি দুখন হ'ব থাকিব লগা যে ভৰি দুখন নোহোৱাকৈ হৈ যায়, সেইটো দুৰ্ভাগ্যজনক কথা, হয়নে? সেইটো আমি ধৰিব কামনা নকৰোঁ এই কথাষাৰ। কিন্তু আপোনাৰ আমি চাওক, এই শিশুটি যেতিয়া জন্ম হ'ল, সেইকাৰণে এই শিশুটি আমাৰ কাৰণে ঈশ্বৰ, সকলোৰে কাৰণে ঈশ্বৰ। এইকাৰণে তেওঁ জন্ম পোৱাৰ লগে লগে চাৰিখন হাত হৈ আহিছে, চতুৰ্ভুজ ৰূপ লৈ আহিছে। আৰু তেওঁ জন্মৰ লগে লগে তেওঁক কোনে ইমান অলংকাৰ পিন্ধাই দিছিলে? এই অলংকাৰবিলাকৰ নাম ক'লে নহয়। কণ্ঠত কৌস্তভ, শৰীৰত পীত বস্ত্ৰ, হালধীয়া বস্ত্ৰ। জন্মৰ লগে লগে আমাৰ শিশু জন্মৰ লগে লগে বেলেগেহে কাপোৰ দিয়ে, হয়নে? যে অমুকৰ এতিয়া সন্তান জন্ম পাইছে, অকণমান কিবা অকণমান এতিয়া সৰু কাপোৰ এটি দিবৰ কাৰণে চেষ্টা কৰে। কিন্তু কৃষ্ণই যেতিয়া জন্ম পাইছে, কাপোৰে লগত লৈ আহিছে জন্মৰ। তেওঁ পীত বস্ত্ৰ পৰিধান কৰিছে, কৰ্ণত মকৰ কুণ্ডল লৈ আহিছে, হিয়াত শ্ৰীবৎসৰ বান্ধি আৰু ৰত্নৰ মেখেলা, কেউৰ, কংকণ, জুনুকা ইত্যাদি বিভিন্ন ধৰণৰ অলংকাৰেৰে সুশোভিত হৈ কৃষ্ণৰ জন্ম হৈছে। সেইকাৰণে কৃষ্ণ অলপ বেলেগ। সেইজনে কৃষ্ণ আমাৰ সকলোৰে সেব্য ভজনীয় দেৱতা তেওঁ। গতিকে এই কৃষ্ণই চতুৰ্ভুজ ৰূপ লৈ